অসমৰ সকলো জাতি জনজাতি জনগোষ্ঠী ধৰ্মাৱলম্বী লোকেৰে গঠিত খিলঞ্জীয়া মানুহ আমি একেলগে আছিলোঁ, আমি একেলগে আছোঁ আৰু আমি একেলগে আগবাঢ়ি যাম। এই বাৰ্তাই আমাৰ এই সমন্বয় যাত্ৰাৰ জৰিয়তে দিবলৈ বিচৰা হয়। অসমত কোনো সাম্প্ৰদায়িকতাৰ স্থান নাই, কোনো মৌলবাদীৰ স্থান নাই, অসমত কেৱল খিলঞ্জীয়াবাদৰহে স্থান আছে। এইটো এটা শক্তিশালী বাৰ্তা এই সমন্বয় যাত্ৰাৰ জৰিয়তে প্ৰদান কৰা হয়। বিংশ শতিকাৰ অন্তিম দশকৰ আৰম্ভ হোৱা এই হাজোৰ সমন্বয়ৰ মণিকূট যাত্ৰা আৰু এই মণিকূট উৎসৱত উপস্থিত থাকি আমি ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ। অসমৰ সকলো জাতি জনজাতি জনগোষ্ঠী সকলোৰে মাজত সমন্বয় স্থাপন হ'ব লাগিব আৰু ধৰ্মক বাদ দি জাতি প্ৰথম সেই চিন্তাৰে সৈতে সকলো যাতে আগবাঢ়ি যায়। এই যিটো সমন্বয় শোভাযাত্ৰাই যাতে সমগ্ৰ অসম তথা ভাৰতবাসী ৰাইজলৈ এটা বাৰ্তা যাতে কঢ়িয়াই যায় যে কোনো অপশক্তিয়ে যাতে আমাৰ যি ঐক্য সম্প্ৰীতি যাতে কোনো ভংগ কৰিব নোৱাৰে, সেইটো এটা ইয়াৰ পৰা বাৰ্তা যাওক আৰু প্ৰতি বছৰে আৰু সেই উদ্দেশ্যই মই আজি এই সমন্বয় শোভাযাত্ৰাত সদায় অংশগ্ৰহণ কৰিবলৈ হয় বিগত 3টা বছৰে। আচলতে যিটো পৰিৱেশ যিসকল লোক ইয়াত উপস্থিত নাথাকে তেওঁলোকে অনুভৱ কৰিব নোৱাৰে, আমি অনুভৱ কৰিব পাৰিছোঁ। গতিকে সকলোকে বিচাৰোঁ হাজোৰ এই সমন্বয় যাত্ৰাত আপোনালোকে সকলোৱে আগভাগ লওক। আৰু তাতকৈ ডাঙৰ কথা, হিন্দু কি মুছলমান একে আল্লাৰ ফৰমান যিটো আমাৰ বাক্য আছে, সেইটো আচলতে এই অনুষ্ঠানটোৰ জৰিয়তে প্ৰমাণ হৈ যায়। আৰু হাজো আঞ্চলিক ছাত্ৰ সন্থা আৰু সদৌ অসম ছাত্ৰ সন্থাৰ এই যিটো সুন্দৰ পদক্ষেপ সদায় অব্যাহত ৰাখক তাৰে কামনা কৰিছোঁ।